গায়ন বায়ন দবা সংশোধনী হৰিধ্বনি সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশত উদ্বোধন কৰা হ'ল ঐতিহাসিক সত্ৰশাল ৰামৰায়কুটি সত্ৰৰ গুৰুগৃহ আৰু দৌল মন্দিৰ। অতি আধ্যাত্মিক আৰু মাংগলিক পৰম্পৰাৰে প্ৰতিষ্ঠা কৰা হ'ল বটদ্ৰৱা থানৰ মৃত্তিকা, আকাশী গংগাৰ জল আৰু গুণমালা। বটদ্ৰৱা থান আৰু বৰপেটা সত্ৰৰ পৰা যোৱা ভকত বৈষ্ণৱে নাম প্ৰসংগও কৰে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত সত্ৰখনত। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ পুঁজিৰ ২৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সত্ৰখনিৰ মূল গুৰুগৃহ আৰু দৌল মন্দিৰ। সোমবাৰে মাংগলিক কাৰ্যত উপস্থিত হৈ গুৰুগৃহ আৰু দৌল মন্দিৰৰ দুৱাৰ উন্মোচন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। বৰ সাম্যবাদী আধ্যাত্মিক বাৰ্তাৰে সৈতে গুৰুজনাই অসমীয়াক এটা নতুন পৰিচয় দিছিলে আৰু এই গুৰুজনাই অসমৰ একেবাৰে পশ্চিম সীমান্তত, একেবাৰে বংগৰ সীমান্তত, একেবাৰে বাংলাদেশৰ এই মাইলৰ খুঁটি যিটো 1001 তাৰ কিনাৰতে ইয়াতে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল আৰু এই সত্ৰতে গুৰুজনা আছিলে। গতিকে আজি এই গুৰুজনাৰ এই গুৰুগৃহটি মোৰ সংসদীয় উন্নয়ন পুঁজিৰ পৰা বিশেষভাৱে আছুতীয়া পুঁজি মই দি পেলাই যিখিনি কাম আজি ইয়াৰ ভক্তপ্ৰাণ ৰাইজে, ইয়াৰ সত্ৰৰ স্থানীয় ৰাইজে সকলোৱে নিজে নিৰ্মাণ কৰিছে আৰু মই সেইকাৰণে সেই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু এই গুৰুগৃহটিত বৰদোৱাৰ পৰা অনা মৃত্তিকা, জল সকলো ইয়াত আজি সকলোৱে মাংগলিক এটা পৰিৱেশত ইয়াত প্ৰতিষ্ঠিত কৰিছে। অৰ্থৰ অভাৱত দীৰ্ঘদিনে নিৰ্মাণ অসম্পূৰ্ণ হৈ থকা গুৰুগৃহ আৰু দৌল মন্দিৰটিৰ বাবে আৰ্থিক অনুদান আগবঢ়াই নিৰ্মাণ কৰাত সহায় কৰাৰ বাবে সাংসদগৰাকীক কৃতজ্ঞতা জনাইছে সত্ৰ পৰিচালনা সমিতি তথা সত্ৰাধিকাৰগৰাকীয়ে। বৰদলৈদেৱে বহুবাৰ ইয়াত আহিছে মন্ত্ৰী হৈ থাকোঁতে অসমৰ। তেখেত আমাক এই গুৰুগৃহ পুনৰ নিৰ্মাণৰ কাৰণে প্ৰায় ২৫ লাখ টকাৰ এটি ধনৰ টোপোলা আগবঢ়াইছিল আৰু সেইখিনিৰে আমাৰ অৰ্ধনিৰ্মিত হৈ থকা অৱস্থাত অৰ্থাৎ ভগ্ন হৈছিল সেইখিনিকে তেওঁ পুনৰ সংস্কাৰ কৰি দিলে। তাৰ কাৰণে আমাৰ সত্ৰশাল বা ৰামৰায়কুটি সত্ৰৰ ৰাইজে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ আৰু গুৰুজনাৰ চৰণত তেখেতৰ সুদীৰ্ঘ কৰ্মময় জীৱন কামনা কৰিছে আৰু ৰাইজে তেখেতক আশীৰ্বাদ জনাইছে। ধুবুৰীৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।